তো গাইজ এটা ভোটো নাপালে, এজন প্ৰাৰ্থীয়ে এটা ভোটো নাপালে, আনকি নিজৰ পৰিয়ালেও ভোট নিদিলে, পৰিয়ালেতো ভোট নিদিলে গাইজ, আনকি নিজৰ ভোটটো মাৰিব লাগিছিল নিজৰ তাত, কিন্তু নিজৰ তাত নামাৰে বেলেগৰ তাতহে মাৰি আহিলে। এটা ভোটো নাই, মানে এটা ভোটো নাপালে। তো গাইজ জানিবলৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ওয়েলকাম টু মাই ইউটিউব চেনেল বঞ্জিত ব্লগস। তো গাইজ আপোনালোকক দেখুৱাম এনেকুৱা এজন প্ৰাৰ্থী যে নেকি এটা ভোটো নাপালে। আপোনালোক দেখুৱাম, মই মানে জাষ্ট নিউজত পাইছোঁ গাইজ, নিউজটো আপোনালোকক মই দেখুৱাইছোঁ, আপোনালোকে চাই লওক। পঞ্চায়ত নিৰ্বাচনত এজন প্ৰাৰ্থীয়ে লাভ নকৰিলে এটাও ভোট। প্ৰাৰ্থীজনৰ মাতৃও ভোট দিলে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীকহে। নিজৰ ল'ৰাক আপোনালোকে ভোট দিয়া নাই, পৰিয়ালৰ লোকেও নিদিলে ভোট, আনকি নিজৰ ভোটটিও আনকহে প্ৰদান কৰিলে প্ৰাৰ্থী ৰেজাবুলে। এই যুৱকজনলৈ আপোনালোকে মন কৰক, এই যুৱকগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, এটা ভোটো এই যুৱকগৰাকীয়ে লাভ কৰা নাই। সেইসকল বিষয়া কিন্তু এটা ভোটো, নিজৰ ভোটটো নিজৰ পক্ষত পৰা নাই। এক আজব ঘটনা সবিশেষ জনাম। পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছতে ৰাজ্যত এক আজব ঘটনা পোহৰলৈ আহিছে, এক অদ্ভুত ঘটনা পোহৰলৈ আহিছে এই মুহূৰ্তত। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী ৰেজাবুল হকে ফলাফলত এটাও ভোট লাভ কৰা নাই। ঘৰৰ পৰিয়ালৰ লোকেও ভোট নাই দিয়া প্ৰাৰ্থী ৰেজাবুলক। তাতকৈ গুৰুত্বপূৰ্ণ যে নিজৰ ভোটটো নিজৰ পক্ষত নপৰিলে ৰেজাবুলৰ। মানে এই জাষ্ট মানে মই চাই আছিলোঁ মোবাইলটো, জাষ্ট নিউজত মানে পালোঁৱে মই মানে। তো গাইজ এনেকুৱা মানে আচৰিত, মানে এইবাৰে ফাৰ্ষ্ট য'ত নেকি এটা ভোটো নাপালে এজন প্ৰাৰ্থীয়ে, পঞ্চায়ত নিৰ্বাচনত এজন প্ৰাৰ্থীয়ে মানে এটা ভোটো নাপালে। তো গাইজ এইটো কেনেকুৱা কথা, এইটো মানে আচৰিত নহয়নে গাইজ? তো গতিকে আজব এটা দৃশ্য আপোনালোকক মই আজব নিউজ তাৰ মানে আপোনালোকক মই দেখুৱালোঁ গাইজ। এইখিনিয়ে আৰু বেলেগ নাই। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব নাপাহৰিব। তো গাইজ ভিডিঅ' আহিছে বেলেগ। তো গাইজ এতিয়া বাই বাই।